এক কথা 13 লোচা আমাৰ 11 লোচা আমাৰ শীতলা মন্দিৰৰ নামত আছে। গতিকে এই মাটিটোত আমি মাজত মানে আমাৰ বয়োজ্যেষ্ঠসকলে এই চুলাই চাহানী নামৰ মানুহ এজনক বহিবলৈ দিয়া হৈছিলে। তেওঁৰ মানে পিছৰ যোন সন্তান আছে পুত্ৰ, তেওঁ কি কৰিলে এই মাটিডোখৰ বলৰাম নামৰ দালাল এজনক বিক্ৰী কৰিছে। সেই বলৰামে আকৌ দালালজনে অন্য এজনক বিক্ৰী কৰিছে। এই মন্দিৰৰ মাটিডোখৰ বিক্ৰী কৰাৰ কোনো তাত দালালি কৰাৰ মানে হেৰিটো নাছিলে। তাৰপিছত এয়া কওঁতে উল্টা তৰ্কাতৰ্কি মোক চাই লওঁ। মই কৈছোঁ যি চাবলৈ আছে ইচ্ছা আছে কৰা, আইনৰ মতে যোৱা, তোমালোকে মাটি দখল কৰিবা আইনৰ মতে কৰা। কিন্তু মাজত এজন নিৰ্দোষী মানুহক তেওঁৰ মাটিৰ ডকুমেণ্টছ আছে বুলি কৈ পইচা লৈ বলৰামে মাজত দালালি কৰি টকা সোপা আয়ত্ব কৰিলে। গতিকে সি কৈছে চৰকাৰী মাটি। মোৰ মতে যদিও চৰকাৰী মাটি হয়, সূৰ্য চাহানীয়ে বলৰামে কেনেকৈ বেচিব? চৰকাৰী মাটি বেচাৰ কোনো আইন নাই। যদি বেচে তেওঁ আইনমতে দণ্ডনীয় হয় নে নহয়? আৰু কিনাজনো চৰকাৰী মতে আইনমতে দণ্ডনীয় হয়। আমাৰ মিছামুখ অঞ্চলৰ শ্ৰী শ্ৰী শীতলা মন্দিৰৰ পূজা হৈ আছে আজি 1982 চনৰ পৰাই। গতিকে ইয়াত আমাৰ মাটি 1 কঠা 11 লোচা মাটি আমাৰ মন্দিৰৰ নামত কোৰ্ট ৰেজিষ্টাৰ আছে। গতিকে সেই মাটি কোনোবা ব্যক্তিয়ে কিনা বেচা কৰিছে। গতিকে সেইটো কোনো কাৰণতে আমি হ'বলৈ নিদিওঁ। যদি আমি ইয়াত আমাৰ কোনোবা দখল কৰে তেতিয়াহ'লে তেওঁলোকে যদি মাটি কিনা বেচা কৰিছে তেওঁ আইনমতে আহি পেলাই মণ্ডল লৈ আহি তেওঁ মাটি তেওঁক জুখি লৈ লওক। কিন্তু আমি ইয়াত কোনো পৰ্যায়ে দখল কৰিব নিদিওঁ। আমাৰ প্ৰমাণ আছে, এয়া আমাৰ হাতত প্ৰমাণ আছে, কোৰ্ট ৰেজিষ্টাৰ প্ৰমাণ। 1 কঠা 13 লোচা মাটি দান দিয়া মানুহ হ'ল আপোনাৰ মামনি বৰা, চন্দন বিশ্বাস, দুজন ব্যক্তিয়ে আমাক দান দিছে। হয়, মোৰ নাম দুৰ্লভ কলিতা। মই মাটিটো কিনিছিলোঁ যাৰ পৰা তেওঁ 50 বছৰে বাপেকৰ দিনৰ পৰাই দখল কৰি বহি আছিলে। মই তেওঁৰ পৰা মাটিটো কিনিছোঁ, কোৰ্ট এফিডেভিট কৰি পেলাই কিনিছোঁ আৰু মাটিটো কিনাটো হয়। খালি আগফালৰ যিটো দোকান প্লেচৰ জেগাৰ কাৰণে মই কিনিছিলোঁ আৰু কিনা বেচা আগতেই হৈ আছে মাটিটো। কিনা বেচা হোৱাৰ পিছত মই দ্বিতীয় পাৰ্টি সোমাই পেলাইহে মই কিনিছিলোঁ। মোৰ ইমানেই ক'বলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।